Hello students, welcome to ClassPix Academy. ClassPix Academy ফালৰ পৰা আপোনালোকক স্বাগতম জনাইছো। State Level Recruitment Commission ফালৰ পৰা Grade 3 পোষ্টৰ বাবে এটা ইম্পৰ্টেন্ট নোটিফিকেশন আহিছে। নোটিফিকেশনত State Level Recruitment Commission ক্লিয়াৰলি মেনশন কৰিছে যিসকল ক্যান্ডিডেট পেপাৰ 3 আৰু পেপাৰ 4 ৰিটেন কোৱালিফাই কৰিছে তেওঁলোকৰ আগন্তুক সময়ত কম্পিউটাৰ স্কিল টেষ্ট হ'ব। সো কম্পিউটাৰ স্কিল টেষ্ট ৰিলেটেড নোটিফিকেশনত কি মেনশন কৰিছে তাৰ বিষয়ে আমি ডিটেইলছত ডিসকাস কৰিম। তাৰ লগতে আপোনালোকে প্ৰেক্টিস সেট স্কিল টেষ্টৰ প্ৰেক্টিস সেট আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব তাৰ বিষয়ে আমি ডিসকাস কৰিম। সো ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকৰ বাবে। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিওটো চোৱাৰ পিছত যদি কিবা ডাউট থাকে কিবা প্ৰশ্ন থাকে নিশ্চয় আমাক কমেন্ট সেকশনে জনাব। আমি প্ৰতিটো কমেন্ট ৰিপ্লাই কৰি আপোনালোকৰ ডাউট ক্লিয়াৰ কৰি দিম। তো যিকি নহওক আমি ভিডিওৰ ফালে আগবাঢ়িছো। সো এছএলসি ফালৰ পৰা যেটো নোটিফিকেশন আহিছে তাতে ক্লিয়াৰলি মেনশন আছে যিসকল ক্যান্ডিডেট ৰিটেন কোৱালিফাই কৰিছে পেপাৰ 3 আৰু পেপাৰ 4ত তেওঁলোকৰ আগন্তুক সময়ত কম্পিউটাৰ স্কিল টেষ্ট হ'ব। সো কম্পিউটাৰ স্কিল টেষ্ট বেসিক্যালি তেওঁলোকে তিনিটা ক্যাটাগৰীত পাতিব। জবৰ তিনিটা ক্যাটাগৰীত হৈছিলে ক্যাটাগৰী 1, ক্যাটাগৰী 2 আৰু ক্যাটাগৰী 3। সো ক্যাটাগৰী 1 বুলি ক'লে যিসকল ক্যান্ডিডেট হায়াৰ সেকেন্ডাৰীত কোৱালিফাই কৰিছিল তেওঁলোক ক্যাটাগৰী 1ত হ'ব। যিসকল ক্যান্ডিডেট অনলি ব্যাচেলৰ বা অনলি ডিগ্ৰীত কোৱালিফাই কৰিছে তেওঁলোকৰ ক্যাটাগৰী 2 পৰীক্ষা হ'ব। আৰু যিসকল ক্যান্ডিডেট Bachelor with computer অর্থাৎ ডিগ্ৰী উইথ কম্পিউটাৰত কোৱালিফাই কৰিছে তেওঁলোকৰ ক্যাটাগৰী 3 পৰীক্ষা হ'ব। তো এতিয়া কথা হ'ল যে পৰীক্ষা কিমান নম্বৰত হ'ব। সো যোৱাবাৰ আমাৰ 25 মাৰ্কছত পৰীক্ষা হৈছিলে। সো এই বুলি আপোনালোকৰ পৰীক্ষা হ'ব 25 মাৰ্কছত। এতিয়া 25 মাৰ্কছত আপোনালোকৰ কি টপিকৰ পৰা কোৱেশ্চন খুদিব সেই বিষয়ে তেওঁলোকে মেনশন কৰিছে। সো 25 মাৰ্কছত বেসিক্যালি তিনটা টপিকৰ পৰা তেওঁলোকে কোৱেশ্চন খুদিব বা আপোনালোকৰ স্কিল টেষ্টৰ তিনটা টপিকৰ পৰা কোৱেশ্চন থাকিব। যোৱাবাৰো আপোনালোকৰ তিনটা টপিকৰ পৰা কোৱেশ্চন আছিলে। আৰু সেই টপিক কেইটা হৈছে আপোনালোকৰ MS Word, MS Excel আৰু PowerPoint প্ৰেজেন্টেশন। কিন্তু ইয়াতে আপোনালোকৰ সেপাৰেটকে মাৰ্ক দিয়া নাই যে আপোনালোকৰ MS Wordত কিমান নম্বৰ থাকিব, Excelত কিমান নম্বৰ থাকিব, PowerPoint প্ৰেজেন্টেশনত কিমান নম্বৰ থাকিব। কিন্তু যোৱাবাৰ যেনেকৈ পেপাৰটো সেট কৰা হৈছিলে সেই হিচাপত মই কৈছো কাৰণ যোৱাবাৰ নিজেও মই স্কিল টেষ্টৰ পৰীক্ষা দিছিলো এণ্ড 250+ ষ্টুডেণ্টক মই নিজে পঢ়াইছিলো আৰু তেওঁলোকৰ বিভিন্ন ষ্টুডেণ্টে এতিয়া বিভিন্ন ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে। সো এতিয়া তেওঁলোকে যি পৰীক্ষা দিছিলে আৰু তেওঁলোকৰ এক্সপিৰিয়েন্স বা তেওঁলোকে পৰীক্ষা দিয়াৰ পিছত যি আমাক ফিডবেক দিছিলে বা যি আমাক লগত ইনফৰমেশন শেয়াৰ কৰিছিলে তাৰ ওপৰত বেছ কৰি আমি কৈছো যে যোৱাবাৰ আপোনালোকৰ MS Wordত আপোনালোকৰ 10 মাৰ্কছৰ কোৱেশ্চন আছিলে, MS Excelত আপোনালোকৰ 10 মাৰ্কছৰ কোৱেশ্চন আছিলে আৰু PowerPoint প্ৰেজেন্টেশনত আপোনালোকৰ 5 মাৰ্কছৰ কোৱেশ্চন আছিলে। সো এই মুঠ আপোনালোকৰ 25 নম্বৰৰ পৰীক্ষা হৈছিলে। আৰু এতিয়া 25 নম্বৰ পৰীক্ষাৰ সিলেবাসটো তেওঁলোকে তিনিটা ভাগত ভাগ কৰিছে। এতিয়া সিলেবাসত টপিক তিনিটাই কিন্তু আপোনালোকৰ কন্টেন্ট বিলাক বেলেগ বেলেগ। যেনেকৈ ক্যাটাগৰী 1ত আপোনালোকৰ কন্টেন্ট আছে যেনেকৈ MS Wordত ডকুমেন্ট ক্ৰিয়েচন, বেসিক ফৰমেটিং, এডিটিং, এলাইনমেন্ট এণ্ড প্ৰিন্টিং। ওকে, ক্যাটাগৰী 2 আপোনালোকে এনেকুৱা ক'ব পাৰে যে অলপ মডাৰেট লেভেল, মানে ক্যাটাগৰী 1 টু বেসিক লেভেল, ক্যাটাগৰী 2 টু মডাৰেট লেভেল আৰু ক্যাটাগৰী 3 টু এডভান্স লেভেল। এতিয়া কথা হ'ল আপোনালোকে ক্যাটাগৰী 1 যিসকল ক্যান্ডিডেট কোৱালিফাই কৰিছে তেওঁলোকে বেসিক প্ৰিপাৰেচন কৰি যাব নেকি, MS Wordৰ কেৱল এইখিনি চাই যাব নেকি যে ডকুমেন্ট ক্ৰিয়েচন এটা ডকুমেন্টছ কেনেকৈ বনাব লাগে, বেসিক ফৰমেটিং মানে লেফট ৰাইট চেণ্টাৰ তাৰপিছত বোল্ড ইটালিক সেইখিনি চাই যাব নেকি, বেসিক এডিটিংখিনি চাই যাব নেকি, এলাইনমেন্ট এণ্ড প্ৰিন্টিং এইখিনি চাই যাব নেকি? নহয়, আপুনি যদি কেৱল এইখিনি চাই যায় তেতিয়াহ'লে কিন্তু আপোনালোকৰ পৰীক্ষাত মানে কেনেকুৱা কোৱেশ্চন আছে আহে বা কেনেকুৱা কোৱেশ্চন সেট কৰে আপোনালোকে একো ক'ব নোৱাৰিব। কাৰণ মই আপোনালোকক এটা এক্সাম্পল দিছোঁ, ঠিক আছে। চাওক আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষাত যিসকল ক্যান্ডিডেট বা গ্ৰেজুৱেশ্যন লেভেলত যিসকল ক্যান্ডিডেট ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ পৰীক্ষা দিছে আৰু উত্তীৰ্ণ হৈছে আপোনালোকে জানে মেথছত আপোনালোকৰ বেসিক 10th লেভেলৰ কোৱেশ্চন সোধা বুলি তেওঁলোকে সিলেবাসত কয় যে আমাৰ মেথছত 10th লেভেলৰ কোৱেশ্চন আহিব। কিন্তু কোৱেশ্চন তেওঁলোকে ক'ৰ পৰা উঠায়? কোৱেশ্চন তেওঁলোকে বেংকৰ পৰা উঠায়, মানে IBPS লেভেলৰ কোৱেশ্চন উঠায়, SSC লেভেলৰ কোৱেশ্চন উঠায়, হয়নে নাই? সো মেথছ বা ৰিজনিং তেনেকুৱা কোৱেশ্চন উঠায় বা জেনাৰেল ষ্টাডিজো তেনেকুৱা ক্লাছ 10th লেভেলৰ জেনাৰেল ষ্টাডিজ থাকে বা ছ'চিয়েল ষ্টাডিজ থাকে, কোৱেশ্চনটো কেনেকুৱা উঠায় সেইটো আপোনালোকে চিন্তা কৰিব। সো জাষ্ট সিলেবাসত এইখিনি আপোনালোকে মেনশ্যন কৰি দিছে কিন্তু আপোনালোকে এইখিনি প্ৰেক্টিছ কৰি নাযাব, আপোনালোকে বহুত এডভান্স লেভেল প্ৰিপেয়াৰ কৰি যাব। অৰ্থাৎ যেটো ক্যাটাগৰী 3 ষ্টুডেণ্টে প্ৰিপেয়াৰ কৰিব ক্যাটাগৰী 1ৰ ষ্টুডেণ্টও সেইখিনি প্ৰিপেয়াৰ কৰি যাব লাগিব আৰু অবভিয়াছলি ক্যাটাগৰী 2ৰ ষ্টুডেণ্টও সেইখিনি প্ৰিপেয়াৰ কৰিব লাগিব যদি আপোনালোকে কম্পিটিশ্যনত থাকিব বিচাৰিছে। মই জেনুইন এটা সাজেশ্যন আপোনালোকক দিছোঁ যে কেৱল এই যিখিনি সিলেবাস আছে এইখিনি কভাৰ নকৰিব, ইয়াতকৈ আপোনালোকে বহুত বেছি চাই যাব লাগিব। সো তাৰ বাবে আমি এটা টেন্টেটিভ সিলেবাস আপোনালোকক দিছোঁ পইণ্ট ৱাইজ। চাওক ইয়াতে আপোনালোকৰ পইণ্ট ৱাইজ নাই, কেৱল ডকুমেণ্ট ক্ৰিয়েশ্যন আছে। এতিয়া ডকুমেণ্ট ক্ৰিয়েশ্যনত বহুত বস্তু থাকি যায় যেনেকৈ ব্লেংক ডকুমেণ্ট ক্ৰিয়েশ্যন উইথ টেম্পলেটছ, এনেকুৱা টপিক ৱাইজ আমি এটা সিলেবাস দিছোঁ আৰু সেই সিলেবাসটো আপোনালোকৰ আমাৰ এপত এভেইলেবল আছে যেটো হৈছে ClassPix Academy। ওকে, সো ClassPix Academy এপটো আপোনালোকে গুগল প্লে ষ্টৰত পাব আৰু তাৰে পৰা
ফ্ৰী আপোনালোকে সিলেবাসটো ডাউনলোড কৰি লৈ খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন চলাব পাৰিব আৰু বেসিক্যালি আপোনালোকে প্ৰেক্টিস সেট দিব লাগিব প্ৰেক্টিস সেটবোৰ তাতে এভেইলেবল আছে ফ্ৰী পেড দুটা ভাৰ্জনতে এভেইলেবল আছে সো আপোনালোকে ফ্ৰী প্ৰেক্টিস সেটবিলাক ডাউনলোড কৰি খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন চলাব পাৰে তো যি কি নহওক আপোনালোকৰ এইটো সিলেবাস আছিলে এতিয়া আমি ডিসকাস কৰিছো যে আপোনালোকে এডমিট কাৰ্ডসমূহ কেতিয়া পৰা ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ পৰীক্ষা কেতিয়া হ'ব সো পৰীক্ষাৰ কথা যদি আপোনালোকে কয় তেতিয়া হলে আপোনালোকৰ পৰীক্ষা হ'ব পৰীক্ষা বেসিক্যালি আপোনালোকৰ 2 জুলাই 3 জুলাই 4 জুলাই আৰু 5 জুলাই অৰ্থাৎ আপোনালোকৰ 4টা ডেটত পৰীক্ষা হ'ব 2025 তাৰিখে আৰু পৰীক্ষাৰ ভেন্যু আপোনালোকৰ ক'ত হ'ব পৰীক্ষাৰ ভেন্যু হ'ব আপোনালোকৰ গুৱাহাটী সো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকলে গুৱাহাটীত আহি স্কিল টেষ্টটো দিব লাগিব আৰু বেসিক্যালি আপোনালোকৰ 4টা ডেটত পৰীক্ষা হ'ব আৰু এডমিট কাৰ্ডসমূহ আপোনালোকে কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব তাৰ বিষয়ে তেওঁলোকে মেনশ্যন কৰিছে আৰু ক'ৰ পৰা ডাউনলোড কৰিব লাগিব সেই বিষয়ে তেওঁলোকে মেনশ্যন কৰিছে সো এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব 25 তাৰিখৰ পৰা 25/6/2025 পৰা এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব দিনৰ 11 বজাৰ পৰা আৰু সেৱাৰ অফিচিয়েল ৱেবছাইট www.sevaonline.org ত গৈ আপোনালোকে এডমিট কাৰ্ডবোৰ ডাউনলোড কৰিব পাৰিব সো সক এডমিট কাৰ্ড ডাউনলোড কৰাৰ পিছত কিন্তু আপোনালোকে এটা কাম কৰিব ঠিক আছে এটো মোৰ পাৰ্সোনাল সাজেশন হয় কাৰণ যোৱাবাৰ মই স্কিল টেষ্ট দিয়াত এটো প্ৰবলেম ফেস কৰিছিলো এডমিট কাৰ্ডবোৰ ডাউনলোড কৰি দিয়াৰ লগে লগে আপোনালোকে ভেন্যুটো গম পাই যাব যে আপোনালোকৰ ক'ত পৰীক্ষাটো হ'ব তাতে আপোনালোকে ভেন্যুটো গম পোৱাৰ লগে লগে যদি আপোনালোকে দূৰ দূৰণিৰ পৰা আহিছে ধৰক 100 কিলোমিটাৰ 150 কিলোমিটাৰ বা 200 কিলোমিটাৰ দূৰৰ পৰা আহিব লাগে তেতিয়া হলে আপোনালোকে এক্সাম চেণ্টাৰৰ আশে-পাশে এটা হোটেল বুক কৰি দিব ঠিক আছে তাৰ কাৰণটো আপোনালোকৰ যে যোৱাবাৰ এনেকুৱা হৈছিল যে হেতু ডেটত গুৱাহাটীত মানে হোটেল এভেইলেবল নাছিলে তো বহুত ক্যান্ডিডেট বহুত প্ৰবলেম ফেস কৰিব লগা হৈছিল আৰু 4টা ডেটতে পৰীক্ষা হ'ব আপোনালোকে গম পাইছে সো গোটেই অসমৰ পৰা ছাত্ৰ ছাত্ৰী যাব হোটেলছ কিন্তু এভেইলেবল নাথাকিব সো সেইকাৰণে মোৰ এটো পাৰ্সোনাল সাজেশন হয় যোৱাবাৰ মই আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুত প্ৰবলেম ফেস কৰিছে হেতু 25 তাৰিখে যদি আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰে 26 তাৰিখতে এটা হোটেল আপোনালোকে বুক কৰি দিব আপোনালোকৰ এক্সাম চেণ্টাৰৰ আশে-পাশে আগদিনা যাব আৰু আগদিনা গৈ কিনে হোটেলত খুব ধুনীয়াকৈ থাকি ৰিল্যাক্স হৈ পৰীক্ষাটো দিব যাব পৰীক্ষাটো বহুত বেছি ভাল হ'ব ঠিক আছে তো যি কি নহওক হেতু মোৰ পাৰ্সোনাল সাজেশন আছিলে এতিয়া মুঠৰ ওপৰত কথাটো হ'ল যে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব লাগে সো প্ৰিপাৰেশ্যনৰ বাবে আপোনালোকে যেটো সিলেবাস SLSC দিছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিছনে দিছে টপিক ওয়াইজ আপোনালোকৰ যেনেকৈ ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট ওয়াৰ্ড এক্সেল আৰু পাৱাৰ পইণ্টৰ পৰা কোৱেশ্চন খুদিব ওয়াৰ্ডত আপোনালোকে 10 নম্বৰৰ বাবে প্ৰেক্টিস কৰিব এক্সেলত আপোনালোকে 10 নম্বৰৰ বাবে প্ৰেক্টিস কৰিব আৰু পাৱাৰ পইণ্ট প্ৰেজেন্টেচনৰ বাবে 5 নম্বৰৰ প্ৰেক্টিস কৰিব এক্সেলৰ যিমান ফৰ্মুলাছ আছে গোটেই ফৰ্মুলাছ বিলাক পঢ়িব হেতু আপোনালোকৰ বেসিকে হওক মডাৰেট লেভেলে হওক বা এডভান্স লেভেলে হওক সব ফৰ্মুলা বিলাক আপোনালোকে ধুনীয়াকৈ শিকিব আৰু ম্যাক্সিমাম আপোনালোকে প্ৰেক্টিস সেট দিব সো যোৱাবাৰ পৰীক্ষাত একচুয়ালি কি হৈছিল বহুত ক্যান্ডিডেটে এনেকুৱা মানে ওভাৰ কনফিডেন্সত গৈছিল যে মই গোটেই দিন কম্পিউটাৰত কাম কৰি থাকো মোৰ কম্পিউটাৰত নলেজ আছে মই স্কিল টেষ্টটো ভালকৈ দিব পাৰিম কিন্তু পৰীক্ষা হলত গৈ কিন্তু তেওঁলোকৰ একদম মানে মাথা নষ্ট হৈ গৈছে আৰু বহুত ষ্টুডেন্ট পৰীক্ষা হলত মানে কেৱল এটা টাস্কে কমপ্লিট কৰি থৈ আহিব পাৰিছে এনেকুৱা আমাৰ ক্লাছপিক্স একাডেমি ষ্টুডেন্টছৰ লগতো এনেকুৱা হৈছে কাৰণ কি তেওঁলোক ওভাৰ কনফিডেন্স আছিল আৰু আমাৰ সাজেশনত যিসকল ক্যান্ডিডেটে প্ৰেক্টিস কৰিছে যেনেকৈ যোৱাবাৰ আমি 20টা প্ৰেক্টিস সেট দিছিলো ওকে এটা 20টা প্ৰেক্টিস সেট যদি আপোনালোকে এটলিষ্ট দুইবাৰকে প্ৰেক্টিস কৰি যায় আপোনালোকে 40টা প্ৰেক্টিস সেট দিয়াৰ মানে সমান হ'ব আৰু 40টা মান প্ৰেক্টিস সেট দিলে আপোনালোকৰ অবভিয়াসলি পৰীক্ষাটো খুব ধুনীয়া হ'ব কাৰণ গোটেই টপিকৰ ওপৰত আপোনালোকৰ এটা ওভাৰঅল নলেজ হৈ যায় আৰু টাইম ম্যানেজমেন্ট ইজ ভেৰি ভেৰি ক্ৰুচিয়েল সো ইয়াতে আপোনালোকৰ টাইম ম্যানেজমেন্ট বুলি ক'লে 45 মিনিটছৰ ভিতৰত টাস্কখিনি কমপ্লিট কৰিব লাগিব সো 45 মিনিটছ তো তিনটা টাস্ক কমপ্লিট কৰা ইজি নহয় কিন্তু ঠিক আছে আৰু টানো নহয় যদি আপোনালোকৰ ইয়াতে ধৰক হাতটো স্পিড থাকে হাতৰ এটলিষ্ট আপোনালোকে 30 to 35 ওয়ার্ড পার মিনিট যদি আপোনালোকে টাইপ কৰিব পাৰে আপোনালোকৰ হৈ যাব ঠিক আছে আৰু বহুত ক্যান্ডিডেট আমাক খুদি আছিল স্যার এছামিজ টাইপিং আহিব নেকি সো আপোনালোকৰ এছামিজ টাইপিং নাহে যোৱাবাৰ এছামিজ টাইপিং অহা নাই এই ভিডিও আপোনালোকৰ এছামিজ টাইপিং নাহিব সো এছামিজ টাইপিং আপোনালোকে প্ৰেক্টিস কৰি টাইম ওয়েষ্ট নকৰিব আপোনালোকে যে এমএস ওয়ার্ডত নরমাল যেটো ইংলিশ হয় হেতু টাইপ কৰিব এক্সেলৰ ওপৰত বেছিকৈ গুৰুত্বটো দিব এক্সেলৰ পৰা বহুত ডিফিকাল্ট কোৱেশ্চন আহে আৰু পাৱাৰ পইণ্ট প্ৰেজেন্টেশনটো বহুত ইজি বুলি ভাবে যে পাৱাৰ পইণ্ট প্ৰেজেন্টেশনটো ইজি হয় জাস্ট স্লাইড বনাব লাগিব এনিমেশন লগাব লাগিব আৰু কেইটা বুলেটস নাম্বাৰ দিব হৈ যাব নহয় স্লাইডস বিলাক আপোনালোকক এনেকুৱা ইনফৰমেশনত বনাব দিয়ে মোৰ যেটো সেট আছিল মোৰ কথা কৈছো হেতু চাওক যে মোক স্লাইড 1ত এটা ইমেজ লগাব দিছে আৰু স্লাইড 2ত এটা মোক ইমেজ লগাব দিছে এতিয়া তেওঁলোকে এনেকুৱা ইনস্ট্ৰাকশন দিছে স্লাইড 1ত যেটো আমি মানে ইমেজ পুট কৰিম সেই ইমেজটো যাতে স্লাইড 2ত ওভাৰল্যাপ নকৰে মানে স্লাইড 2ত যদি আমি একেলগে ৰাখি দিও দুটা এটা ওপৰত আনটো এলাইনমেন্ট হ'ব নালাগে এনেকুৱা লেভেলত তেওঁলোকে কোৱেশ্চন দিছিলে পাৱাৰ পইণ্টত সো 5 নম্বৰৰ পাৱাৰ পইণ্ট হয় যদিও ডিফিকাল্ট
থাকে কিন্তু ঠিক আছে সেইকাৰণে মই কৈছোঁ প্ৰেক্টিছ ছেট দিয়ক আপোনালোকে প্ৰেক্টিছ ছেটত প্ৰেক্টিছ কৰিলে গোটেইখিনি আহি যাব আৰু এক্সেলৰ যিখিনি ফৰ্মুলাৰ PDF মই অলৰেডি দিছোঁ 150+ এক্সেলৰ ফৰ্মুলা অলৰেডি আপলোডেড আছে আমাৰ এপত PDF টো ডাউনলোড কৰি ল'ব তো যি কি নহওক আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক মই আপোনালোকক মানে জাষ্ট ৰেডি কৰিব বিচাৰিছোঁ যে আপোনালোকে যাতে বাকী ষ্টুডেণ্টৰ পৰা মানে পিছত থাকিব নালাগে যাতে আপোনালোকে অলৱেজ এডভান্স থাকে সেইকাৰণে আপোনালোকক মানে যিখিনি পাৰ্চনেল এক্সপিৰিয়েঞ্চ আছে সেইখিনিৰ ওপৰত বেছ কৰি আপোনালোকক মই শ্বেয়াৰ কৰিছোঁ আৰু আই হোপ আপোনালোকৰ বস্তুখিনি ক্লিয়াৰ হৈছে হয়তো আপোনালোকে এনেকুৱা ভাবিব পাৰে ছাৰে বহুত বেছি ভয় খুৱাইছে হ'ব পাৰে এতিয়া ভয় খুৱাইছোঁ যদি ভয় খাই আপোনালোকে প্ৰিপাৰেশ্যন কৰে পৰীক্ষা হলত কিন্তু হেল্প হ'ব ঠিক আছে কিন্তু নহয় মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰাই মই কৈছোঁ হয় না তো মোৰ পাৰ্চনেল এনেকুৱা মই এক্সপিৰিয়েঞ্চ হৈছে আৰু 250 ষ্টুডেণ্টছক যেতিয়া মই পঢ়াইছোঁ অবভিয়াছলি আপোনালোকে গম পাব 250 ষ্টুডেণ্টক পঢ়ালে এটা এক্সপিৰিয়েঞ্চ হয় আৰু সেই এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰিয়ে মই কৈছোঁ যে বেছিক লেভেলত লৈকে আপোনালোকে ষ্টেক হৈ নাথাকিব এডভান্স লেভেল প্ৰিপাৰেশ্যন কৰি যাব তেতিয়াহে কম্পিটিশ্যনত আপোনালোকৰ মানে সিলেকশ্যনত ফাইনেল মেৰিট লিষ্টত নামটো অহাৰ চান্সেছ থাকে তো যি কি নহওক এইটো ইনফৰমেশ্যন আছিলে তাৰ লগতে কিছু আনুষংগিক কথাও মই ডিছকাশ্যন কৰিলোঁ আই হোপ ভিডিঅ'টো আপোনালোকক হেল্প কৰিছে যদি হেল্প কৰিছে ভিডিঅ'টো মেক্সিমাম ষ্টুডেণ্টছলৈকে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আগন্তুক ভিডিঅ'ছবোৰ পাবলৈ আৰু আমাৰ এপটো ইনষ্টল কৰিবলৈ নাপাহৰিব যিটো হৈছে ক্লাছপিক্স একাডেমি গুগল প্লে ষ্টৰত এভেইলেবল হয় তাৰে পৰা আপোনালোকে PDFবোৰ কালেক্ট কৰি ল'ব যি কি নহওক ভিডিঅ'টো ইমানতে সামৰিছোঁ থেংকছ ফৰ ৱাচিং ক্লাছপিক্স একাডেমি চি ইউ ইন দ্য নেক্সট ভিডিঅ'